বৰপেটা জিলা সত্ৰ ন্যায়াধীশ আদালতৰ এক ঐতিহাসিক ৰায়দান পত্নী কন্যা হত্যাকাৰী ঋষভ দাস নামৰ লোকজনক মৃত্যুদণ্ডৰ ৰায় দিছে। পত্নী বিনীতা দাস আৰু কন্যা হিয়া দাসক হত্যা কৰিছিল ঋষভে। কুঠাৰেৰে ঘপিয়াই হত্যা কৰিছিল পত্নী আৰু কন্যা। 2023 13 অক্টোবৰত সংঘটিত হৈছিল এই হত্যাকাণ্ড আৰু বৰপেটাৰ গান্ধীনগৰত হৈছিল এই লোমহৰ্ষক হত্যাকাণ্ড আৰু 2 বছৰ ধৰি চলা এই বিচাৰ প্ৰক্ৰিয়াৰ অন্তত সত্ৰ ন্যায়াধীশৰ আদালতে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে হত্যাকাৰী পত্নী আৰু কন্যা হত্যা কৰা ঋষভ দাসক। মাননীয় ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ দীপক ঠাকুৰীয়া ডাঙৰীয়াৰ আদালতে ঋষভ দাস নামৰ এজন অপৰাধীক কেপিটেল পানিছমেণ্ট তাৰ ফাঁচীৰ হুকুম প্ৰদান কৰে। 2023 চনৰ 13 অক্টোবৰৰ অভিশপ্ত দিন, সেই দিনটোতে অপৰাধী ঋষভ দাসে তেওঁৰ নিজ পত্নী আৰু নিজ সন্তান ক্ৰমে বিনীতা দাস আৰু হিয়া দাসক কুঠাৰ আৰু দাৱৰে কাটি হত্যা কৰিছিল। তাৰ পিছত 2024 চনৰ প্ৰথম ভাগতে এই গোচৰটোত চাৰ্জশ্বিট দিয়ে। তদানীন্তন সেই সময়ৰ আয়ু আছিল বিশ্বজিৎ নাথ আৰু এই গোটেই কেছটো মনিটৰ কৰিছিল সেই সময়ৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহা ডাঙৰীয়া আৰু তেওঁলোকে প্ৰচিকিউশ্যনৰ লগত এটা শৃংখলাবদ্ধভাৱে তেওঁলোকে এটা সম্পৰ্ক ৰাখি তদন্ত চলাইছিল আৰু চাৰ্জশ্বিট দিয়াৰ পিছত এই গোচৰটোৰ প্ৰায় 2 বছৰ ধৰি তদন্ত ট্ৰায়েল চলে আৰু ট্ৰায়েলৰ অন্তত যোৱা 16 অক্টোবৰত ঋষভ দাসৰ তেওঁৰ অপৰাধ চূড়ান্তভাৱে অনাৰেবল কোৰ্টে কয় যে তেওঁৰ অপৰাধ প্ৰচিকিউশ্যনে প্ৰমাণ কৰাত সফল হৈছে আৰু সেই তাৰ ওপৰত চেণ্টেন্স হিয়াৰিং হয়, কোৱাণ্টাম অফ চেণ্টেন্সৰ ওপৰত হিয়াৰিং হয় আৰু প্ৰচিকিউশ্যনৰ ফালৰ পৰা ৰিয়াৰেষ্ট অফ দ্য ৰিয়াৰ কেছৰ কাৰণে তেওঁক ফাঁচীৰ হুকুমৰ কাৰণে অনাৰেবল কোৰ্টৰ ওচৰত প্ৰাৰ্থনা জনায়। বৰপেটা জিলা সত্ৰ ন্যায়াধীশ আদালতৰ এক ঐতিহাসিক ৰায়দান পত্নী কন্যা হত্যাকাৰী ঋষভ দাস নামৰ লোকজনক মৃত্যুদণ্ডৰ ৰায় দিছে। পত্নী বিনীতা দাস আৰু কন্যা হিয়া দাসক হত্যা কৰিছিল ঋষভে। কুঠাৰেৰে ঘপিয়াই হত্যা কৰিছিল পত্নী আৰু কন্যা। 2023 13 অক্টোবৰত সংঘটিত হৈছিল এই হত্যাকাণ্ড আৰু বৰপেটাৰ গান্ধীনগৰত হৈছিল এই লোমহৰ্ষক হত্যাকাণ্ড আৰু 2 বছৰ ধৰি চলা এই বিচাৰ প্ৰক্ৰিয়াৰ অন্তত সত্ৰ ন্যায়াধীশৰ আদালতে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে হত্যাকাৰী পত্নী আৰু কন্যা হত্যা কৰা ঋষভ দাসক। মাননীয় ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ দীপক ঠাকুৰীয়া ডাঙৰীয়াৰ আদালতে ঋষভ দাস নামৰ এজন অপৰাধীক কেপিটেল পানিছমেণ্ট তাৰ ফাঁচীৰ হুকুম প্ৰদান কৰে। 2023 চনৰ 13 অক্টোবৰৰ অভিশপ্ত দিন, সেই দিনটোতে অপৰাধী ঋষভ দাসে তেওঁৰ নিজ পত্নী আৰু নিজ সন্তান ক্ৰমে বিনীতা দাস আৰু হিয়া দাসক কুঠাৰ আৰু দাৱৰে কাটি হত্যা কৰিছিল। তাৰ পিছত 2024 চনৰ প্ৰথম ভাগতে এই গোচৰটোত চাৰ্জশ্বিট দিয়ে। তদানীন্তন সেই সময়ৰ আয়ু আছিল বিশ্বজিৎ নাথ আৰু এই গোটেই কেছটো মনিটৰ কৰিছিল সেই সময়ৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহা ডাঙৰীয়া আৰু তেওঁলোকে প্ৰচিকিউশ্যনৰ লগত এটা শৃংখলাবদ্ধভাৱে তেওঁলোকে এটা সম্পৰ্ক ৰাখি তদন্ত চলাইছিল আৰু চাৰ্জশ্বিট দিয়াৰ পিছত এই গোচৰটোৰ প্ৰায় 2 বছৰ ধৰি তদন্ত ট্ৰায়েল চলে আৰু ট্ৰায়েলৰ অন্তত যোৱা 16 অক্টোবৰত ঋষভ দাসৰ তেওঁৰ অপৰাধ চূড়ান্তভাৱে অনাৰেবল কোৰ্টে কয় যে তেওঁৰ অপৰাধ প্ৰচিকিউশ্যনে প্ৰমাণ কৰাত সফল হৈছে আৰু সেই তাৰ ওপৰত চেণ্টেন্স হিয়াৰিং হয়, কোৱাণ্টাম অফ চেণ্টেন্সৰ ওপৰত হিয়াৰিং হয় আৰু প্ৰচিকিউশ্যনৰ ফালৰ পৰা ৰিয়াৰেষ্ট অফ দ্য ৰিয়াৰ কেছৰ কাৰণে তেওঁক ফাঁচীৰ হুকুমৰ কাৰণে অনাৰেবল কোৰ্টৰ ওচৰত প্ৰাৰ্থনা জনায়।